অসম্ভৱকো সম্ভৱ কৰি অভেলত ভাৰতৰ ঐতিহাসিক বিজয় সিৰাজ প্ৰসিদ্ধ কৃষ্ণৰ বলিং বিক্ৰমত শেষ সময়ত থমকিল ইংৰাজ বাহিনী পৰাস্ত হোৱাৰ আশংকা আঁতৰাই পঞ্চম দিনা সিৰিজ ড্ৰ কৰিলে সুভমন বাহিনীয়ে অনিশ্চয়তাৰ খেল ক্ৰিকেট আৰু টেষ্ট ক্ৰিকেট মানেই হ'ল পৰীক্ষা কোটি কোটি ভাৰতীয়ৰ বিশ্বাস ভৰসাক অথলে যাবলৈ নিদি অভেল টেষ্ট শেষ মুহূৰ্তত কাঢ়ি আনিলে ঘৰুৱা দল ইংলেণ্ডৰ হাতৰ পৰা ভাৰতীয় দলে পঞ্চমখন টেষ্ট শৃংখলা ড্ৰ কৰিলে ভাৰতে দুয়োটা দলে দুখনকৈ টেষ্ট জয় কৰাৰ বিপৰীতে অমীমাংসিত হৈ ৰল এখন টেষ্ট অভেলত ইংলেণ্ডৰ সন্মুখত ভাৰতে লক্ষ্য বান্ধি দিছিল ৩৭৪ ৰানৰ বেছবল ক্ৰিকেট খেলা ইংলেণ্ডৰ বাবে এই লক্ষ্য বৰ বেছি জটিল নাছিল হেৰি ব্ৰুক জৰুতে এটা সময়ত ইংলেণ্ডক বিজয়ৰ দিশে লৈ গৈছিল কিন্তু ভাৰতীয় বলিং আক্ৰমণৰ বাবে বিশেষকৈ সিৰাজৰ বাবে বিজয়ৰ গতি স্তব্ধ হ'ল ইংলেণ্ডৰ বেছবল ক্ৰিকেট খেলা ইংলেণ্ডে খেলৰ মাজতে সলনি কৰিবলৈ বাধ্য হ'ল খেলৰ ধৰণ চতুৰ্থ দিনটোতে টেষ্টখনৰ ফলাফল ওলাব বুলি যিসকলে ধাৰণা কৰিছিল সেই ধাৰণাক ভুল প্ৰমাণিত কৰি মেচখন পঞ্চম দিনত উপনীত হয় আৰু পঞ্চম দিনৰ প্ৰথম সেশনত ভাৰতে ৩৬৭ ৰানতে অল আউট কৰিলে ইংলেণ্ডক সিৰাজে দখল কৰিলে ৫টা উইকেট প্ৰসিদ্ধ কৃষ্ণে ৪টা আৰু আকাশদীপে ১টা উইকেট ভাৰতীয় বলাৰৰ শক্তিশালী প্ৰত্যাৱৰ্তনে বিজয়ৰ মূল কাৰণ হৈ পৰিল ভাৰতৰ বাবে সুভমন গিলৰ অধিনায়কত্বত ভাৰতীয় দলৰ যুঁজাৰু মানসিকতাৰ খেলে হাঁহি বিয়পালে দেশৰ কোটি কোটি ক্ৰিকেট প্ৰেমীৰ মুখত অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক